ॐ नमो नारायणाय। ॐ नमो नारायणाय। ॐ नमो नारायणाय पुरुषोत्तमाय। ॐ शान्ति शान्ति शान्तिः। আজি আমি পবিত্ৰ নামঘোষাৰ দুলৰীৰ পৰা এজোপা ঘোষা লৈ আপোনাসৱৰ ওচৰত নিবেদন কৰিব খুজিছোঁ। আমাৰ বিষয়টো চলি আছে গুৰুৰ সম্পৰ্কত। গুৰু লাগে নে নালাগে, গুৰু যদি লাগে কেনেধৰণৰ গুৰু হ'ব লাগিব, আৰু কোনবিলাক দোষ থকা ব্যক্তি গুৰু হ'ব নোৱাৰিব, এই ধৰণে আমাৰ বিষয়টো চলি আছে। এতিয়া আজিৰ শীৰ্ষক হ'ল মনক জিনাৰ উপায়। মনক জিনাৰ উপায়। দি চিয়'ৰ মিনছ টু কণ্ট্ৰল অভাৰ দি মাইণ্ড। দি চিয়'ৰ মিনছ টু কণ্ট্ৰল অভাৰ দি মাইণ্ড। মহান্তাৰ সাংগে হৰিক ধাৰসে মনক জিনিও ভাই। মায়া কতৰিয়া হৰিক পাইবাৰ আৱৰ উপায় নাই। মায়া কতৰিয়া হৰিক পাইবাৰ উপায় আৱৰ নাই। কৃষ্ণ। 214 নম্বৰৰ ঘোষা 214। আমাৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰশ্নটো আছে, সেইটো হ'ল মন। মন শত্ৰুও নহয়, মিত্ৰও নহয়। এফালৰ পৰা চালে শত্ৰু, অন্য ফালৰ পৰা চালে মিত্ৰ। কিন্তু মনেই সংসাৰত সুখ দুখৰ কাৰণ। মনৈব মনুষ্যানাম কাৰণম বন্ধমোক্ষয়োঃ। মনেই মনুষ্যৰ বন্ধন আৰু মুক্তি দুয়োটাৰে কাৰণ। যদি বিষয়াসক্ত হোৱা যায় তেন্তে মন আমাৰ শত্ৰু হৈ যায়, আৰু যদি মুক্তিৰ ফালে লৈ যায় মনে, তেতিয়াহ'লে সেই মন আমাৰ মিত্ৰ। এই কথা ব্ৰহ্মবিন্দু উপনিষদৰ প্ৰথম মন্ত্ৰতে কোৱা হৈছে। মন অত্যন্ত চঞ্চল, সেইটো আমি আগতে পাই আহিছোঁ, আৰু প্ৰতিজন ব্যক্তিয়ে কথাটো জানেও। এতিয়া মনক জিনিব পাৰিলেই গোটেই সংসাৰ জিনিলে আৰু। ভক্ত প্ৰহ্লাদক পিতাই যেতিয়া সুধিলে, তই মোক বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী বুলি নাভাবনে? মই সৰ্বশক্তিমান ভগৱানতকৈ তোৰ ঈশ্বৰতকৈ ওপৰৰ বুলি তই নাভাবনে? বোলে নাভাবোঁ। কি বুলি ভাবা? মই তোমাক এজন অত্যন্ত কাপুৰুষ মানুহ বুলি ভাবোঁ। তেওঁৰ বৰ খং উঠিলে। তথাপিতো খংটো দমন কৰি তেওঁ ক'লে, কি কাৰণে মই কাপুৰুষ? মই স্বৰ্গৰ দেৱতাবিলাকক বান্ধি আনি ৰাখিছোঁহি, কামত লগাইছোঁ, পাতালৰ নাগবিলাকক আনি লগাইছোঁহি,
সংসাৰৰ যিমানবিলাক ৰজা মহাৰাজা আছিল সকলো মোৰ অধীন। এনে ক্ষেত্ৰত মোক কাপুৰুষ কিয় বুলি ক'লা? বোলে পিতা এটা কথা, বাহিৰৰ সংসাৰখনক জিনিলে একো নহ'ব। আজি তুমি জিনিছা, কালিলৈ আকৌ সেইবিলাকে ঠন ধৰি ওপৰলৈ উঠিব আৰু তোমাৰ ওপৰত আক্ৰমণ কৰিব, তোমাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব। তুমি এটা বস্তু নকৰিলা, সেইটো হ'ল তুমি মনক জিনি পেলাই তোমাৰ ভিতৰত থকা কাম, ক্ৰোধ, লোভ, মোহ, মদ মৎসৰ ইয়াক দুৰ্বল নকৰিলা। তুমি মনকে জিনিব, তোমাৰ ভিতৰত থকা যিটো বস্তু তাকে তুমি জিনিব নোৱাৰিলা। বাহিৰৰ সংসাৰখনক জিনিলে কি লাভ আছে? কোনো লাভ নাই। তেতিয়া হিৰণ্যকশিপু অলপ তললৈ মূৰ কৰি ভাবিবলৈ ধৰিলে। যিয়ে নহওক, আমাৰ কোৱাৰ তাৎপৰ্য এইটো যে মানৱৰ আটাইতকৈ ডাঙৰ কৰ্তব্যটো হ'ল ভগৱান প্ৰাপ্তিও নহয়, ভগৱানক দৰ্শন কৰাও নহয়। হয়তো দৰ্শন কৰাটো, কিন্তু দৰ্শন কৰিবৰ দৰকাৰেই নাই। ভগৱান আমাৰ ভিতৰত আছেই। ভগৱান কোনো প্ৰাপ্তব্য বস্তু নহয়। ক'ৰবাৰ পৰা আনি বা মাতি আনি তাৰপিছত আমি দৰ্শন কৰিম, এইটোও নহয়। ভগৱান হ'ল আত্মা, আত্মাই হ'ল পৰমাত্মা, পৰমাত্মাই হ'ল ব্ৰহ্ম। এই ব্ৰহ্ম দ্ৰষ্টব্য, মন্তব্য, নিদিধ্যাসিতব্য। ব্ৰহ্মক আমি যিটো আমাৰ ভিতৰতে আছে তাক দেখিব লাগে, দেখা উচিত। মন্তব্য মনন কৰিব লাগে আমি তাৰ, আৰু নিদিধ্যাসন, তাৰ ধ্যান কৰিব লাগে, তাৰ ধৰণে আমি চলিব লাগে, এইটোহে আছে। তেতিয়াহ'লে আমাৰ প্ৰথম ফাৰ্ষ্ট এণ্ড প্ৰাইমেৰী ডিউটি অফ আৱাৰ লাইফ, হোৱাট শুড ইট বি? কি হোৱাটো উচিত? মনক জিনাটো এটাকৈ ডাঙৰ কথা। মনক যদি এবাৰ জিনি ল'ব পৰা গ'ল, তাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব পৰা হ'ল, তেন্তে ভগৱান আমাৰ হাতৰ মুঠিত থকা আমলখিৰ নিচিনা। হস্তমতাবতক, হস্তত থকা আওলা আমলখিৰ নিচিনা এনেকুৱা বস্তু। গতিকে আমাৰ অতি ওচৰত আছে। অন্যহাতে এই নামঘোষাতেই গুৰুজনাই কৈছে যে আত্মা ঈশ্বৰক লাগ, প্ৰত্যেকে সততে পায়, নাপায় জানো তাংক অবিদ্যাত। অবিদ্যা গুচিলেই বস্তুটো পোৱাই যায়। অবিদ্যা কোনে নিৰ্মাণ কৰিছে? মনে। সংসাৰ অভিমুখী মনে আমাৰ অবিদ্যাৰ সৃষ্টি কৰিছে। এই অবিদ্যা নাশ কৰিলেই আমি ভগৱন্তক নিজৰ ভিতৰতে পাই যাম। কোনো অৰণ্যলৈ যাবৰ দৰকাৰ নাই, পাহাৰৰ ওপৰলৈ যাবও দৰকাৰ নাই, মন্দিৰলৈ যাবও দৰকাৰ নাই, সমুদ্ৰৰ তললৈ যাবৰ কোনো দৰকাৰ নাই। কাৰণ বস্তুটো আমাৰ ভিতৰতে আছেই। এতিয়া মনক জিনিবৰ কাৰণে কি কৰিব লাগিব? এতিয়া সন্তৰ সংগ, বিশেষকৈ ইয়াত আজি কোৱা হৈছে মহন্তৰ সংগ। মহন্তৰ সংগ ল'ব লাগিব। কাৰণ সংগ এটা বৰ সাংঘাতিক শক্তি। দুষ্ট সংগয়ো মানুহক বহু জনম তললৈ লৈ গুচি যাব পাৰে। একোটা এটা শব্দ যদি এজন দুষ্টই কয়, তাৰ সংস্কাৰ ইমান পৰি যায় যে বহুকেইটা জন্ম তললৈ গুচি যায়। কিন্তু এজন সজ্জন বা মহন্ত, তেওঁ যদি সংগ লোৱা যায়, তেতিয়াহ'লে ক্ষণমহ সজ্জন সংগতি ৰেকা ভৱতী ভৱাৰ্ণৱতৰণে নৌকা। আচাৰ্য শংকৰে কৈছে, এক ক্ষণৰ কাৰণে যদিও আমি সন্তৰ সংগতি লওঁ, মহন্তৰ সংগতি লওঁ, তেতিয়াহ'লে আমাৰ এই ভৱত তৰিবৰ কাৰণে এখন নাৱৰ নিচিনা, এখন নিশ্চিত নুবুৰা এখন নাৱৰ নিচিনা হৈ যাব। আমি সেইটো কৰি ল'ব পাৰিম। গতিকে আমাৰ মূল বিষয়টো হ'ল যে আমি সংসাৰত বহুবিলাক মানুহৰ লগত চাৰিওফালে হাতে বাটে ঘাটে
বজাৰে সমাৰে পথাৰে সকলোতে মানুহেই মানুহ। ইমান মানুহ আজিতো বহুতেই হৈ গ'ল, 800 কোটি মানুহ আজি গোটেই পৃথিৱীত হৈ গ'ল। মানুহৰ সংখ্যা বাঢ়িছে, জনসংখ্যা বিস্ফোট হৈছে। গতিকে মানুহটো মানুহ চব আছেই, কিন্তু তাৰ ভিতৰতে বাছি বাছি উলিয়াই আমি প্ৰথমতে সৎসংগ ল'ব লাগিব। কাৰণ অসন্তৰ সংগত ভাগৱতে কৈছে যে কদাচিতো নবহিবা অসন্ত সংগত। অসন্ত লোকসকলৰ লগত তুমি কোনোদিনাখনি নবহিবা, তেওঁৰ বিচনাত নবহিবা, তেওঁ য'ত আসন লৈ বহি আছে সেই আসনতো তুমি নবহিবা, তেওঁ যি খাই আছে তাৰ লগত তুমি নাখাবা। যিমান পাৰা তেওঁৰ সংগত দূৰ কৰিবলৈ বিচাৰা। কিয়? নাৰদ ভক্তি সূত্ৰত কৈছে যে ভক্তি হ'বলৈ হ'লে কি কৰিব লাগিব? দুঃসংগ সৰ্বথৈব ত্যাজ্য। সদায়েই সকলো সময়তেই দুঃসংগক ত্যাগ কৰিবই লাগিব। কিয়? তৰংগ ইতা অপিমে সংগাত সমুদ্ৰায়ন্তে। মানে আমাৰ ভিতৰত ভাল আৰু বেয়া দুয়োটাই আছে। ক'ৰবাত ভাল বেছি আৰু ক'ৰবাত বেয়া বেছি, ক'ৰবাত ভাল কম আৰু ক'ৰবাত বেয়া কম। কম বেয়াটো যদি আমাৰ এটা সৰু বিন্দুৰ নিচিনা এটা সৰিয়হৰ সমানো হৈ আছে, কিন্তু এইটো যেতিয়া সংগ পাই যাম ইমান বাঢ়িব যে এখন সমুদ্ৰৰ নিচিনা হৈ যাব। গতিকে দুঃসংগ সৰ্বথৈব ত্যাজ্য। কিন্তু সৎসংগ আমি ল'ব লাগে, আৰু ইয়াৰ ভিতৰত মহন্তসকল প্ৰধান। আমাৰ লোকসকলে বহুতে মহন্ত উপাধি লিখে। মহন্ত মানে তেওঁলোক জাতি হিচাপে তেওঁলোকে এটা ভাল পৰিয়ালত জন্ম লৈ আহিছে আৰু তাৰ উপাধি তেওঁলোকে গ্ৰহণ কৰিছে। এতিয়া আমি আজি ক'ব নোৱাৰোঁ সেই মহন্তসকল যিসকলে মহন্ত লিখে সেইসকল সঁচাকৈয়ে সকলো ফালৰ পৰা ভালনে বেয়া আমি ক'ব নোৱাৰোঁ। কিন্তু আমি আশা কৰোঁ যে তেখেতলোকৰ ভিতৰত নিশ্চয় মহন্ত যেতিয়া লিখে তেতিয়াহ'লে তেওঁলোকৰ ভিতৰত কিছুমান সদ্গুণ সৎ সংস্কাৰ নিশ্চয় আছে বা থাকিব লাগে। কিন্তু ইয়াত যি মহন্তৰ কথা কোৱা গৈছে, মহান অন্ত যাৰ হ'ল সি মহন্ত। আমাৰ অন্তটো মহান হোৱাটোহে আটাইতকৈ ডাঙৰ কথা। কাৰণ আমাৰ শেষটো যদি ভাল হ'ব তেতিয়াই ভাল। শ্বেক্সপিয়াৰে এখন নাটকেই লিখি দিলে, অল ইজ ৱেল ডেট এণ্ডছ ইজ ৱেল। যাৰ শেষটো ভাল তাৰেই সকলো ভাল, যি শেষটো বেয়া কৰিলে তাৰ চব বেয়া হৈ গ'ল। গতিকে যিসকল সৎলোক জ্ঞানী লোক তেওঁলোকে তেওঁলোকৰ জীৱনৰ শেষটো কেনেকৈ মহান কৰিম তাৰ কাৰণে সাধনা কৰে। ভাগৱতৰ আৰম্ভ আমি ৰাতিপুৱাৰ প্ৰবচনত কৈছোঁ যে ভাগৱতৰ আৰম্ভটো কৰা হ'ল পৰীক্ষিত ৰজাক ব্ৰহ্মশাপ দি, যে তোমাৰ সপ্তম দিনৰ দিনাখন তক্ষকৰূপী নাগে দংশন কৰিব, তাত তোমাৰ মৃত্যু হ'ব। মৃত্যুৰ পৰা আৰম্ভ হৈছে আৰু গৈ 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 শেষৰ দ্বাদশ স্কন্ধত যেতিয়া পৰীক্ষিতৰ মহাপ্ৰয়াণ হ'বলগীয়া হৈছে, তেওঁৰ মৃত্যুটো কিন্তু মৃত্যু নহয় মহামৃত্যু হ'ল। এটা বিজয় যাত্ৰা হ'ল ভগৱানৰ ফালে। গতিকে আমাৰো সেইটোৱেতো কৰিব লাগে এতিয়া, যে আমি মৃত্যু লোকত পৰি আছোঁ সঁচা, কিন্তু সেই মৃত্যু লোকৰ পৰা আমি আগবাঢ়িবলৈ হ'লে কি কৰিব লাগিব? আমি জীৱনত সাধনা কৰিব লাগিব। আৰু সাধনা কৰোঁতে কৰোঁতে মহান অন্তটো যেতিয়া হ'বগৈ, মহান অন্ত কাৰ হ'ল? পিতামহ ভীষ্মৰ হ'ল। পিতামহ ভীষ্মই আগতেই কৈ থৈছিলে, এটা চৰ্ত কৰি থৈছিলে শ্ৰীকৃষ্ণৰ লগত, যে মই যেতিয়া মোৰ মৃত্যু হ'বৰ সময় হ'ব তুমি মোৰ সন্মুখত থিয় হৈ থাকিব লাগিব। আৰু কৃষ্ণই সেইটো কৈছিল। সেইকাৰণে ভীষ্মই তেওঁৰ মৃত্যুৰ যিটো উপায় সেইটো কৈ দিছিলে। কেনেকৈ তাত এগৰাকী মহিলাক ৰাখিবা সন্মুখত, আৰু মই যেতিয়া অস্ত্ৰ শস্ত্ৰ এৰিম তেতিয়া মোক মাৰিবা।
দুইটা। আৰু যেতিয়া পিতামহ ভীষ্ম শৰশয্যাত পৰি গ'ল, শেষৰ যেতিয়া সময় আহিল, তেতিয়া শ্ৰীকৃষ্ণই পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীক লৈ তালৈ গ'ল আৰু জ্ঞানৰ কথা শুনিলে। মহাভাৰতৰ শান্তি পৰ্ব মানৱ জাতিৰ কাৰণে এটা বৰ ডাঙৰ জ্ঞানৰ বস্তু। এইটো কেৱল এটা জাতিৰ কাৰণে নহয়, ভাৰতৰ মানুহৰ কাৰণেই নহয়, গোটেই পৃথিৱীৰ মানুহৰ কাৰণে বহুত ডাঙৰ জ্ঞানৰ কথা এই শান্তি পৰ্বত দিয়া আছে। আৰু তাৰ পিছৰ শেষৰ যিটো কথা ক'লেগৈ সেইটো হ'ল বিষ্ণুৰ শ্ৰী বিষ্ণুৰ সহস্ৰ নাম। ভগৱান বিষ্ণুৰ 1000 নাম, এইটোৱেই সকলো প্ৰকাৰৰ পাপ তাপ দূৰ কৰে আৰু সকলো যজ্ঞ তপ জপ এই সকলোৰে ওপৰত শীৰ্ষত বহি থকা বিষ্ণু সহস্ৰ নাম, সেইখিনিও ক'লে। কোৱাৰ পিছত আৰু এটা কাম কৰিলে। তেওঁ কি কৰিলে? তেওঁ এটা ভগৱান কৃষ্ণক সন্মুখত ৰাখি এটা স্তুতি কৰিলে। এইটোকে বোলা যায় ভীষ্ম স্তৱৰাজ। এতিয়ালৈকে যিমান লোকে, যিমান ভক্তই ভগৱানক স্তুতি কৰিলে, এই সকলো স্তুতিতকৈ সৰ্বশ্ৰেষ্ঠ স্তুতি হ'ল এই ভীষ্ম স্তৱৰাজ। গতিকে এইটো কৰি তাৰপিছত ওমকাৰ স্মৰণ কৰি ভীষ্মই, ইচ্ছামৃত্যু ভীষ্মই তেওঁৰ প্ৰাণ ত্যাগ কৰি দি তেওঁৰ সেই যিটো জীৱাত্মা, সেইটো লাহে 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 গৈ শ্ৰীকৃষ্ণৰ চৰণত লীন হ'লগৈ। এইটো এটা আমাৰ মৃত্যুটো মহান কৰিব, মহীয়ান কৰাৰ এটা উপায় তাত কোৱা গৈছে। ঠিক বহুত মানুহ পৃথিৱীত আছে, সাধু সন্ত তাপস সাধক, এই গোটেইবিলাক আছে। তেওঁলোকে জীৱনৰ শেষ ক্ষণটো, মৃত্যুৰ ক্ষণটো কেনেকৈ মহান কৰিব তাৰ কাৰণে লাগি থাকে। মৃত্যুৰ ক্ষণটোক কেনেকৈ মহান অন্ত কৰিব পাৰে তাৰ কাৰণে লাগি থাকিব। গতিকে আমি যি কৈছিলোঁ যে কাৰোবাৰ ঘৰত বংশ পৰম্পৰা হিচাপে তেওঁলোক মহন্ত, সেইটো মই না বুলি নকওঁ, তেখেতলোক মহন্ত নহয় বুলি নকওঁ, কিন্তু তেখেতলোকৰো শেষৰ ইচ্ছা বা সাধনা, জীৱনৰ সাধনা মহান অন্তৰ কাৰণে হ'ব লাগে। আৰু এজন যদি কোনোবা বহুত তলৰ শ্ৰেণীৰ মানুহ আছে, অজ্ঞান মানুহ আছে, সেইজনেও জীৱনত সাধনা কৰিব লাগে মহান অন্ত হ'বৰ কাৰণে। মহান অন্ত হোৱাৰ আগতে তাৰ উপযুক্ত লক্ষণবিলাক দেখিবলৈ পোৱা যায়। আৰু যিবিলাকৰ জীৱনত সেই মহান লক্ষণবিলাক, ভক্তিৰ লক্ষণ, জ্ঞান লক্ষণ, ত্ৰিগুণাতীতৰ লক্ষণ, স্থিতপ্ৰজ্ঞ লক্ষণ, এই গোটেই গুণবিলাক যাৰ গাত একত্ৰ হয়গৈ, তেওঁ হ'ল মহন্ত। সেই মহন্তৰ সং ল'ব লাগে আৰু সেইটো আমি বিচাৰি ল'ব লাগে। কোটি কোটি মানুহৰ মাজৰ পৰা আমি তেনেকুৱা মহন্তৰ ওচৰলৈ আমি যাব লাগিব আৰু গৈ পেলাই তাত আমি হৰি কথা তেওঁৰ পৰা শুনিবগৈ লাগিব। এনেও মাধৱ পুৰুষে হৰি কথা শুনিবৰ কাৰণে কেনেকৈ আমি সংসাৰখন এৰিব লাগিব এই কথাও কৈছে। হে কৃষ্ণ পুত্ৰ পত্নী সংগা ত্যজিত যুপদা চিন্তি নিতা গৰ্বশূন্য শান্তা খবৰ আশ্ৰমে যাইব তা সম্বাৰ মুখ পদ্মে বাজ হৈবে তজু কথা মৃত নদী তাতে মগ্ন হৈয়া দেহাৰ হাত এৰাইব
নাম তাতে মগ্ন হৈয়া দেহাৰ হাত এৰাইবোৰ। যিসকল মহন্ত হয় তেখেতসকলে বানপ্ৰস্থ গ্ৰহণ কৰে গৃহস্থীৰ পাছত। বানপ্ৰস্থ হৈ তেওঁলোক সন্তসকলৰ মহন্তসকলৰ আশ্ৰমত গৈ থাকেগৈ। মহন্তসকলৰ মুখৰ পৰা তোমাৰ কথাৰ অমৃত নদী বৈ থাকিবলৈ ধৰে আৰু তাতে মগ্ন হৈ তাতে স্নান কৰি পান কৰি আচমন কৰি এই শৰীৰটোক ত্যাগ কৰি দিয়ে। যে ইয়াতে মহাপুৰুষ মাধৱদেৱে মনক জিনাৰ এইটো উপায় কৰিছে, নহ'লে মায়াক তৰাৰ কোনো উপায় নাই আৰু। মায়াক ভগৱানেই পঠিয়াই দিছিল। আমি ইয়াৰ আগতো কৈছোঁ 8 প্ৰকাৰৰ মায়া। এক মায়ে 8টা ৰূপ লৈ লৈ বেলেগ বেলেগ লোকৰ ওচৰলৈ বেলেগ বেলেগ ধৰণে গৈ তেওঁলোকক আবদ্ধ কৰেগৈ, আৱৰে আৰু সংসাৰত পেলায়। কিন্তু ইয়াৰ পৰা বাচিবৰ কাৰণে আমি কি কৰিব লাগিব? মায়াক জিনিবৰ কাৰণে কি কৰিব লাগিব? এই মহন্তসকলৰ ওচৰলৈ যাব লাগিব। সন্ত মহন্ত যিবিলাক কথা আমি 100খন কিতাপ পঢ়িও আয়ত্ত কৰিব নোৱাৰোঁ, নাপাওঁ, সেই জ্ঞানটো কিন্তু নিৰ্মল জ্ঞানটো কোনোবা এজন আচল সাধু বা সন্ত বা মহন্তৰ ওচৰলৈ গৈ অলপ সময় যদি থকা যায়, তেওঁ যদি মৌন হৈও থাকে আমাক জ্ঞান নিদিয়াকৈ, একো নিশিকোৱাকৈ, তেওঁৰ মৌনৰ পৰা আমি বহুত কথা শিকিব লাগিব। গুৰুস্তু মৌন বাখ্যানম শিষ্টস্তু ছিন্ন সংশয়। গুৰুৱে বাখ্যান মৌনতেহে দিয়ে আচলতে। বহুত কমেইহে তেওঁলোকে মুখেৰে শব্দৰে কথা কয়, মৌন হৈয়ে থাকি পেলাই বাখ্যান দিয়ে। আৰু সেই মৌন বাখ্যানতে শিষ্যৰ সংশয় ছিন্ন হৈ যায়, দূৰ হৈ যায়, ছেদ হৈ যায়। আৰু তেওঁ আগতে ক'তো নোপোৱা জ্ঞান, আগতে ক'তো নোপোৱা শান্তি, আগতে ক'তো নোপোৱা প্ৰেম আৰু ভক্তি সেই সাধুৰ ওচৰত, সেই মহন্তৰ ওচৰত, সেই সন্তৰ ওচৰত পাবলৈ ধৰে। গতিকে মায়াক তৰাৰো উপায় মহাপুৰুষ মাধৱদেৱে, হৰিক পোৱাৰ উপায়ো মাধৱদেৱে কৈছে অন্য কোনো উপায় নাই। সন্তৰ সংগলৈ যাবই লাগিব, সন্তক গুৰু মানিবই লাগিব। যাৰ মহান অন্ত হৈছে বা মহান অন্তৰ ফালে গৈ আছে, তেনেকৈ মহন্তসকলৰ আশ্ৰমত যাব লাগিব, তেওঁলোকৰ ওচৰত যাব লাগিব, তেওঁলোকৰ সেৱা কৰিব লাগিব। তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদিশ্যন্তিতে জ্ঞানম জ্ঞানিনস্তত্ত্বদৰ্শিন। তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদেক্ষন্তিতে জ্ঞানিনস্তত্ত্বদৰ্শন। সেই তত্ত্বদৰ্শী জ্ঞানীসকলে আমাক উপদেশ দিব যেতিয়া আমি তেওঁলোকৰ ওচৰত গৈ তেওঁলোকৰ সেৱা কৰিমগৈ। আৰু নম্ৰভাৱে আমি যেতিয়া তেওঁলোকক প্ৰশ্ন কৰিম, তাৰ উত্তৰ তেওঁলোকে দিব। আৰু সেই প্ৰশ্নৰ উত্তৰে, তত্ত্বদৰ্শীসকলৰ উত্তৰে আমাৰ যিবিলাক তৃষ্ণা আছে সেইবিলাকক শান্ত কৰি দিব। গতিকে কোৱাৰ তাৎপৰ্য এইটো হ'ল যে আমি পৰম পুৰুষ নাৰায়ণক প্ৰথম গুৰু মানিব লাগিব। কিন্তু নাৰায়ণক ঘপকৈ আমি ক'ত পাম? যদিও আমাৰ ভিতৰতে আছে, সৰ্বত্ৰ ব্যাপ্ত হৈ আছে, তথাপি নাৰায়ণক তৎক্ষণাতে পোৱাটো অসম্ভৱ হৈ যায়। সেইকাৰণে মহন্ত বিচাৰিব লাগিব। মহন্তৰ সংগত গৈ তেওঁলোকেহে হৰি কথাৰ ৰসটো উলিয়াই দিয়ে। হৰি কথাত সকলোৱে সমানে ৰস নাপায়। হৰি কথাত যি মধুৰতা আছে সেইটো সকলোৱে সমানে নাপায়। এই সংসাৰৰ বস্তুবিলাককো এৰি ভেদি তত্ত্বজ্ঞানৰ দ্বাৰা ৰস উলিওৱাটো এটা বৰ ডাঙৰ কলা। সেই কলাটো মহন্তসকলে জানে, সন্তসকলে জানে, সাধুসকলে জানে। সাধু, সন্ত, মহন্ত এইসকলে জানে, ভক্ত এইসকলে জানে। তেওঁলোকৰ ওচৰত গ'লেহে ৰস পোৱা যায়। যেনেকৈ কাকভূষুণ্ডিয়ে এখন পৰ্বতৰ তাত এটা উপত্যকাত বহি
তেওঁৰ ৰামৰ কথা ক'বলৈ ধৰে আৰু হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰৰ চৰাই আহি সেই কথা শুনেহি আৰু শুনোতে শুনোতে এনেকুৱা হৈ যায় তেওঁলোকে দিন হৈছে নে ৰাতি হৈছে গম নাপায়। কাক শুন দিয়ে ইমান ৰসাল কৰি কথাখিনি ক'ব পাৰে। সেই কথা শ্ৰী শুকদেৱ মহাৰাজে ক'ব পাৰে ৰসাল কৰি, ভাগৱতক ৰসাল কৰি। ভাগৱত বক্তা হোৱাৰ অধিকাৰ প্ৰথম কিন্তু শ্ৰী শুকদেৱ মহাৰাজৰহে আছে। তাৰপিছতে দ্বিতীয়তে তৃতীয়তে হ'ল আপোনাৰ কপিল দেৱ, মহামুনি কপিল। তেওঁ নিজৰ মাতৃক যি উপদেশ দিলে, ভক্তিৰ উপদেশ দিলে, অত্যন্ত ৰসাল কৰি দিলে। আৰু নাৰদ মুনি তেওঁ যি জ্ঞানৰ কথা, ভক্তিৰ কথা প্ৰহ্লাদক গৰ্ভত থাকোঁতেই ক'লে, ইমান ৰসালকৈ ক'লে যে প্ৰহ্লাদে তাতে শুনিয়েই তাতেই নমো নাৰায়ণ কৰিবলৈ ধৰিলে। গৰ্ভত থাকোঁতেই তেওঁৰ শব্দবিলাক বাহিৰত মানুহে শুনি গৈছে। ইমান ৰসাল কৰি এই কথাখিনি ক'লে আৰু প্ৰহ্লাদৰ জীৱন তাতেই তৈয়াৰ হৈ গ'ল। গতিকে এনেকুৱাকৈ ৰসালকৈ কথা ক'ব পৰা মানুহ সংসাৰত বহুত কম। কিছুমানে কথা কয় তেওঁলোকৰ কথাবিলাক শুকান। বহুবিলাক জ্ঞানী আছে, কেৱল শব্দ জ্ঞানী আছে, তেখেতসকলেও বহুত কথা কয়, ব্ৰহ্মৰ কথাও কয়, মায়াৰ কথাও কয়, সংসাৰৰ স্বৰূপৰ কথাও কয়, কিন্তু তাত মানুহে ৰস নাপায়। যিসকল ভক্ত হয়, ঈশ্বৰৰ স্পৰ্শ পাইছে, সেই লোকসকলে যি কথা ক'ব তাতহে ডাঙৰ ৰস আছে। শ্ৰী জ্ঞানেশ্বৰ মহাৰাজে কৈছে, শব্দে বৰবে কবিত্ব, কবিত্বে বৰবে ৰসিকত্ব, ৰসিকত্বে বৰবে পৰতত্ত্ব স্পৰ্শো জেইছা। শব্দৰ পৰা যাব লাগিব আমি কবিতালৈ। কবিতা আকৌ এনেকুৱা কৰিব লাগিব তাক ৰসিক কৰিব লাগিব। আৰু ৰসকো কেৱল সাংসাৰিক ৰসত নাৰাখি তাক নিব লাগিব পৰতত্ত্বৰ স্পৰ্শলৈ। ইমান শব্দ যিবিলাকে প্ৰয়োগ কৰে তেওঁলোকৰ দায়িত্ব আছে, মহন্তসকলৰ দায়িত্ব আছে, আৰু মহন্তসকলে সেইটো কথা বুজে। আৰু সেইকাৰণে মহন্তৰ ওচৰলৈ গৈ আমি হৰি কথাৰ ৰস পান কৰোঁতে কৰোঁতে আমাৰ যিবিলাক মনৰ চঞ্চলতা আছিল এইবিলাক দূৰ হ'ব, মন শান্ত হ'ব, মনে সত্যক বিচাৰিব, ব্ৰহ্মক বিচাৰিব, প্ৰেমক বিচাৰিব। এইটো বিচাৰিবলৈ লাগি যাব, মনো শান্ত হৈ যাব। মন তেতিয়া আমাৰ অশান্ত মন, দুষ্ট মন, পাপী মন এনেকুৱা হৈ নাথাকি আমাৰ সুহৃদ মন হৈ যাব। কেনেকৈ মন, পাপী মন, দুখী মন সুহৃদ মনলৈ পৰিৱৰ্তন হয়, ইয়াৰ কাহিনীও এই নামঘোষাতেই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আমাক দি ৰাখিছে। প্ৰথমতে পাপী মন ক'লে, তাৰপিছত দুষ্ট মন ক'লে, চঞ্চল মন ক'লে, আৰু লাহে লাহে গৈ গৈ কেনেকৈ সুহৃদ মন আই হ'লগৈ, ইয়াৰ কাহিনী, ইয়াৰো এটা বৰ ডাঙৰ প্ৰগতি, সেইটোও আমি আগলৈ পাই গৈ থাকিম। গতিকে ইমানখিনিয়ে আজি আপোনাৰ সবত নিবেদন কৰি আমাৰ বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ। হৰি ওম তৎসৎ, হৰি ওম তৎসৎ, হৰি ওম তৎসৎ ইতি। কৃষ্ণ।